Welcome to Smart Adhan. So আমি আহিবলগীয়া ADR গ্ৰেড 3 গ্ৰেড 4 লগতে আসাম পুলিচ এক্সামৰ কাৰণে কিছুমান মডেল কোৱেশ্চনছ ডিসকাস কৰি আছিলো আৰু অলৰেডি ইয়াৰ 4টা পাৰ্ট আপলোড কৰা হৈছে আৰু আপুনি যদি প্ৰথমবাৰৰ কাৰণে ভিডিওটো চাই আছে তেতিয়া হলে ইয়াৰ কাৰণে এটা প্লেলিষ্ট বনোৱা হৈছে সেই প্লেলিষ্টত গলে আপোনালোকে সকলোখিনি ভিডিও চাব পাৰিব আৰু আজি আমি আৰম্ভ কৰিম ভিডিও নম্বৰ 5 এই ভিডিও নম্বৰ 5ত আপোনালোকৰ কাৰণে টোটাল 20টা প্ৰশ্ন থাকিব আৰু এই 20টা প্ৰশ্নৰ ভিতৰত আপোনালোকে কেইটা শুদ্ধ কৰিব পাৰিলে তলত কমেন্টত জনাব নাপাহৰিব আৰু এই প্ৰশ্নখিনি বহুত বেছি ইম্পৰ্টেন্ট হয় যিখিনি প্ৰশ্ন আপোনালোকে নোৱাৰে হয়তো লিখি লব আৰু আপোনালোকক জনাও যি সকলে কমেন্ট কৰিছিল পিডিএফৰ কাৰণে সো পিডিএফ সমূহ আপোনালোকৰ এটা ডেসক্ৰিপচনত মই কন্টাক্ট নম্বৰ দি দিম তাতে গৈ পেলাই কন্টাক্ট কৰিব পাৰিব সো দেৰি নকৰি তেতিয়ালে আজি ভিডিওটো আৰম্ভ কৰিছো সো প্ৰথম প্ৰশ্নটো চাওক এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় কাৰেন্ট এফেয়াৰ্ছৰ Who has won the men's singles title in the tennis tournament US Open 2023 পুৰুষৰ টেনিছ প্ৰতিযোগিতা US Openত একক শাখাত কোনে খিতাপ দখল কৰিছে 2023 চনত সো ইয়াৰ শুদ্ধ এনসাৰটো হৈছে আপোনাৰ নোভাক জোকোভিক ঠিক আছে অপচন নম্বৰ 4 টো শুদ্ধ হ'ব আৰু তেওঁ কৰ হয় সেৰ্বিয়া Question number 2 In which year massive earthquake happened in Assam সো কোন বছৰত অসমত প্ৰচণ্ড ভূমিকম্প হৈছিল ইয়াত দিছে 1950 1953 1955 1957 সো আপোনালোকে যদি গুটে সন কেটা চাই তেতিয়ালে ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 1950 চনত হৈছিল আমাৰ অপচন নম্বৰ 1 টো শুদ্ধ হ'ব Question number 3 to চাওক The Constitution of India was adopted on ভাৰতৰ সংবিধান দেশত গ্ৰহণ কৰা হৈছিল সো এটা এটা ইম্পৰ্টেন্ট প্ৰশ্ন কাৰণ এই প্ৰশ্নটো আপোনালোকে গম পাইছে যে যি সকলে এক্সাম দিছে কিমান বাৰ আহিছে সো এটা কমন প্ৰশ্ন ডাবল টিক কৰি লওক আপোনালোকে সো এডপ্ট কৰাৰ কথা যদি সোধে আপোনালোকক তেতিয়ালে শুদ্ধ এনসাৰ হ'ব 26 নৱেম্বৰ 1949 ঠিক আছে বহুতে এই কোৱেশ্চনটো কনফিউজ হয় এডপ্ট কৰা আৰু কাৰ্যকৰী কৰা সো দুটা বেলেগ বেলেগ সন আৰু কাৰ্যকৰী কেতিয়া হৈছিল আপোনালোকে কমেন্টত জনাই দিব Question number 4 Which of the following exogenic factor brings about change in the earth surface আপোনালোকক খুদিছে তলত দিয়া কোনটো exogenic factor হয় যিয়ে পৃথিৱীৰ পৃষ্ঠত পৰিৱৰ্তন আনি দিয়ে সো বহুতে হয়তো ভাবিছে exogenic factor কি হয় সো যি সকলে নাজানে মই আপোনালোকক জনাও exogenic factor ওপৰত মই অলৰেডি আগতে ডিসকাস কৰিছো ক্লাস 9 নে ক্লাস 10 ৰ জিওগ্ৰাফিৰ বুকত আছিল আৰু ইয়াৰ কাৰণে মই এটা বেলেগ বেলেগ প্লেলিষ্ট বনাই থৈছিলো ক্লাস 10 হিষ্ট্ৰী ক্লাস 10 জিওগ্ৰাফি লগতে ক্লাস 9 ৰ হিষ্ট্ৰী ক্লাস 9 ৰ জিওগ্ৰাফি এনেকুৱা সো আপোনালোকে সেই ক্লাস 9 নে ক্লাস 10 ৰ জিওগ্ৰাফি প্লেলিষ্ট সমূহত গলে ইয়াৰ বিষয়ে ভালকে জানিব পাৰিব সো ইয়াৰ শুদ্ধ এনসাৰটো হৈছে আপোনাৰ অপচন নম্বৰ 1 টো শুদ্ধ হ'ব সূৰ্যৰ তাপ Question number 5 Which Ahom king also known as Manepota Raja কোনজন আহোম ৰজা মানেপতা ৰজা বুলিও জনা যায় সো মানেপতা ৰজা এটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াত দিছে কণ্ডপেশ্বৰ সিংহ কোশীনাথ বৰগোহাঁই ৰাজেশ্বৰ সিংহ নে যোগেশ্বৰ সিংহ সো মানেপতা ৰজা হৈছে আপোনাৰ যোগেশ্বৰ সিংহ ঠিক আছে অপচন নম্বৰ 4 টো শুদ্ধ Question number 6 The construction of the multi-story তলাতল ঘৰ was completed by which Ahom king সো বহুমহলীয়া তলাতল ঘৰৰ নিৰ্মাণ সম্পূৰ্ণ হল কোন আহোম ৰজাৰ দ্বাৰা সো কোনজন আহোম ৰজাৰ দিনত হৈছিল বাৰু বহুমহলীয়া তলাতল ঘৰটো সো ইয়াৰ শুদ্ধ এনসাৰ হৈছে আপোনাৰ ৰাজেশ্বৰ সিংহ অপচন নম্বৰ 2 টো শুদ্ধ Question number 7 Rocky Mountain Range is located in which continent সো ৰকি পৰ্বতমালা কোনখন মহাদেশত অৱস্থিত এছিয়া উত্তৰ আমেৰিকা ইউৰোপ নে দক্ষিণ আমেৰিকা ইম্পৰ্টেন্ট প্ৰশ্ন এটা ওয়াৰ্ল্ড জিওগ্ৰাফিৰ পৰা সো আপোনালোকে মনত ৰাখি লওক ৰকি মাউণ্টেনখন আছে উত্তৰ আমেৰিকাত ঠিক আছে নৰ্থ আমেৰিকা Question number 8 Which team has won the title of ICC Women's T20 World Cup এইটো ক্ৰিকেট ওয়াৰ্ল্ড কাপৰ কথা কৈছে 2023 ৰ for the third consecutive time মানে কোনটো দলে ICC মহিলা T20 ক্ৰিকেট বিশ্বকাপ 2023 খিতাপ একেৰাহে তৃতীয়বাৰৰ বাবে দখল কৰিছে সো আপোনালোকে যদি ক্ৰিকেট ফলো কৰে তেতিয়া হলে গম পাইছে 2023 চনৰ যিখন ওমেনছৰ T20 ওয়াৰ্ল্ড কাপৰ কথা কৈছে সো ফাইনেলত কোন জিকিছিল সো ফাইনেলত জিকিছিল অষ্ট্ৰেলিয়া ঠিক আছে অষ্ট্ৰেলিয়া এবাৰ তিনিবাৰ কিমান বাৰৰ কাৰণে আপোনারা কৈছে তৃতীয়বাৰৰ বাবে একেলগে Question number 9 Which Ahom king also known by the name Arjun Kuwar কোনজন আহোম ৰাজা অৰ্জুন কোঁৱৰ নামেৰেও পৰিচিত আছিল সো অৰ্জুন কোঁৱৰ হৈছে আপোনাৰ সুজিংফা ঠিক আছে অপচন নম্বৰ ইয়াত 2 টো শুদ্ধ হ'ব সুজিংফা সো নামবোৰ বহুত বেছি কনফিউজ হয় আপোনালোকে ভালকে চাব এটা এটা ওয়াৰ্ড Question number 10 Who has won the title of football tournament Santosh Trophy 2023 ফুটবল প্ৰতিযোগিতা সন্তোষ ট্ৰফি খিতাপ কোনে লাভ কৰিছে সো এই প্ৰশ্নটো ইম্পৰ্টেন্ট হয় লগতে আপোনালোকে আৰু এটা কথা গম পালে যে সন্তোষ ট্ৰফি কোনটো খেলৰ লগত জড়িত হয়
চ' তেতিয়াহ'লে হ'ব আপোনাৰ ফুটবল এনেকুৱা এটা প্ৰশ্ন আপোনালোকে এক্সামত মানে পাব চ' এতিয়া 2023 সন্তোষ ট্ৰফি জিকিছে কৰ্ণাটকা ঠিক আছে অপশ্যন নম্বৰ 1 এইটো এটা আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন হয় কুৱেশ্যন নম্বৰ 11 টো চাওক হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানৰ জনক হিচাপে কাক জনা যায় একদম সহজ প্ৰশ্ন চ' ইয়াৰ শুদ্ধ এনচাৰ কি বাৰু চ' শুদ্ধ এনচাৰটো হৈছে আপোনাৰ ডক্টৰ বি আৰ আম্বেদকাৰ অপশ্যন নম্বৰ 1 টো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 12 হুইচ আহোম কিং অলছ' ন'ন এজ ভগা ৰজা কোনজন আহোম ৰজা ভগা ৰজা নামেৰে পৰিচিত আছিলে চ' মনত ৰাখিব ভগা ৰজা ইয়াত সুধিছে কাৰণ ভগা ৰজাও আছিলে ভগনীয়া ৰজাও আছিলে যে ভগা ৰজা হৈছে আপোনাৰ জয়াদিত্য সিংহ ঠিক আছে অপশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 13 হু হেজ ওন দ্য মেন ছিংগল টাইটেল ইন দ্য টেনিছ টুৰ্ণামেণ্ট ফ্ৰেঞ্চ অপেন 2023 ফ্ৰেঞ্চ মুকলি 2023 টেনিছ প্ৰতিযোগিতাত পুৰুষৰ একক খিতাপ কোনে লাভ কৰিছে চ' ইয়াৰ আগতো আমি এটা প্ৰশ্ন পাইছিলোঁ সেইটো আছিল আপোনাৰ কি US অপেন আছিলে হয়তো চ' US অপেন ফ্ৰেঞ্চ অপেন এইবোৰ বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছৰ ফালৰ পৰা চ' কোনে জিকিছে মেন্সৰ লগতে ওমেন্সো আপোনালোকে চাই থ'ব চ' আমি ইয়াৰ আগত যিটো পঢ়িছিলোঁ US অপেন চ' তেওঁ আছিল নভাক জকোভিক চ' ফ্ৰেঞ্চ অপেনো এইটোৱে হয় ঠিক আছে অপশ্যন নম্বৰ 4 শুদ্ধ হ'ব নভাক জকোভিক কুৱেশ্যন নম্বৰ 14 হোৱাট ৱাজ দ্য ডিউটি অফ দ্য চাংৰুং ফুকন চ' চাংৰুং ফুকনৰ কৰ্তব্য কি আছিলে চ' আপোনালোকে অপশ্যনসমূহ ভালকৈ চাওক কি কি দিছে চ' ইয়াৰ শুদ্ধ এনচাৰটো অপশ্যন নম্বৰ 1 টো শুদ্ধ হ'ব কনষ্ট্ৰাকশ্যন এণ্ড মেইনটেনেন্স অফ অল দ্য চিভিল ৱৰ্কছ মানে সকলো অসামৰিক কামৰ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণ চ' অপশ্যন নম্বৰ 1 কুৱেশ্যন নম্বৰ 15 দ্য বড়ো পিপল লাইট লেম্পছ এট দ্য ফুট অফ অকেজন অফ কাতি বিহু ট্ৰী অন দ্য মানে কাতি বিহু উপলক্ষে বড়োসকলে দেশ গছৰ তলত দীপ জ্বলায় চ' যিসকল বড়ো আছে তেওঁলোকেতো জানেই আৰু কোন কোন আছে আপোনালোকে কমেণ্টত জনাওক চ' ইয়াৰ শুদ্ধ এনচাৰটো হৈছে আপোনাৰ সিজু ঠিক আছে সিজু অপশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 16 হুইচ আহোম কিং অলছ' ন'ন এজ ভগনীয়া ৰজা চ' কোনজন আহোম ৰজাক ভগনীয়া ৰজা বুলিও জনা যায় চ' ইয়াৰ আগত আমি কি পাইছিলোঁ ভগা ৰজা আছিলে জয়াদিত্য সিংহ চ' এতিয়া হৈছে ভগনীয়া ৰজা চ' ভগনীয়া ৰজা কোন জয়ধ্বজ সিংহ অপশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 17 আজান পীৰ কেম টু আছাম ডিউৰিং দ্য ৰেইন অফ চ' আজান পীৰ অসমলৈ দেশৰ ৰাজত্বকালত আহিছিল এতিয়া আপোনালোকে কওক কোনজন ৰজাৰ দিনত আহিছিলে তেতিয়া আপোনাৰ ৰজা কোন আছিল আৰু গোটেইকেইজন হৈছে আপোনাৰ আহোম কিং ঠিক আছে চ' সেই সময়ত আছিল কোন গদাধৰ সিংহ ঠিক আছে অপশ্যন নম্বৰ 3 টো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 18 হুইচ ওৱান অফ দ্য ফলোইং ইজ নেশ্যনেল হেৰিটেজ অফ ইণ্ডিয়া নিম্নলিখিত কোনটো ভাৰতৰ ৰাষ্ট্ৰীয় ঐতিহ্য ইয়াত দিছে ভেড়া গৰু হাতী হৰিণ চ' গোটেইকেইটাৰ জন্তু এতিয়া আপোনালোকে কওক কোনটো শুদ্ধ এনচাৰ হ'ব চ' এইটো হৈছে আপোনাৰ হাতী ঠিক আছে এইটো আপোনালোকে শুদ্ধ কৰি ল'ব হাতী হয় কুৱেশ্যন নম্বৰ 19 হু কম্প'জ জিকিৰ এণ্ড জাৰি জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল চ' আপোনালোকে অপশ্যনসমূহ ভালকৈ চাওক কাৰণ অপশ্যনত আপোনালোকে চাওক ইয়াত দিছে শ্বাহ আলম আৰু ইয়াত দিছে শ্বাহ মিলন চ' অপশ্যনবোৰ কেতিয়াবা দেখিবলৈ একদম একে হয় চ' ইয়াৰ শুদ্ধ এনচাৰটো কি বাৰু জিকিৰ এণ্ড জাৰি হৈছে আপোনাৰ শ্বাহ মিলন অপশ্যন নম্বৰ 2 টো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 20 এটা ইম্পৰ্টেণ্ট প্ৰশ্ন আগতে আহিছে চ' এতিয়া আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰ সকলোৱে কমেণ্টত জনাওক ইয়াৰ শুদ্ধ এনচাৰ কি হ'ব হু ইজ আজান পীৰ কোন আছিলে চ' ইয়াত আপোনালোকক অপশ্যনো একেই দিছে শ্বাহ আলম শ্বাহ মিলন শ্বাহ নিজাম শ্বাহ মিৰ্জা চ' আপোনালোকে সকলোৱে কমেণ্টত জনাওক লগতে এইটোও জনাওক যে 20টাৰ ভিতৰত আপোনালোকে কেইটা শুদ্ধ কৰিব পাৰিলে চ' ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰি দিব